হাই ফ্ৰেণ্ডছ, পুনৰ এটা জব আপডেট ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পুনৰ কেইটামান নতুন প্ৰাইভেট জবৰ আপডেট লৈ আহিছোঁ, গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আজিৰ 1 নম্বৰ পোষ্টটো হৈছে ৰিলায়েবল এজুৰত শ্বপিং মল ভেকেঞ্চি। তো গুৱাহাটী এটা শ্বপিং মলৰ ফালৰ পৰা পোষ্ট মুকলি কৰা হৈছে। প্ৰথমৰ পোষ্টটো হৈছে ষ্ট'ৰ মেনেজাৰ, ছেকেণ্ড পোষ্টটো হৈছে ডিপাৰ্টমেণ্ট মেনেজাৰ আৰু 3 নম্বৰ পোষ্টটো হৈছে কাষ্টমাৰ ছাৰ্ভিচ এছ'চিয়েট। ইয়াৰ কাৰণে এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যোনটো প্ৰথমৰ পোষ্ট ষ্ট'ৰ মেনেজাৰ, ইয়াৰ কাৰণে 7 পৰা 9 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ছেকেণ্ড যোনটো পোষ্ট আছে ডিপাৰ্টমেণ্ট মেনেজাৰ, ইয়াৰ কাৰণে 4 পৰা 7 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে আৰু কাষ্টমাৰ এছ'চিয়েটৰ কাৰণে 2 পৰা 3 বছৰ এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। ইয়াৰ কাৰণে কেণ্ডিডেটসকলে যদি আবেদন কৰিব বিচাৰে, তাৰ কাৰণে শিক্ষাগত অৰ্হতা বিচাৰিছে। মিনিমাম গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব। জব লোকেশ্যন হৈছে গুৱাহাটী, অসম। যদি পোষ্টকেইটাৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 1 জুলাইলৈকে। শ্বৰ্টলিষ্ট মুকলি কৰা হ'ব। শ্বৰ্টলিষ্টত যোনসকলৰ নাম আহিব তেওঁলোকক ইণ্টাৰভিউৰ কাৰণে মাতা হ'ব। যদি ইণ্টাৰভিউ ভালদৰে দি পাছ কৰিব পাৰে, পোষ্টকেইটা আপোনালোকে কৰিব পাৰিব। প্ৰিফাৰেঞ্চ দিয়া হ'ব। যোনসকল কেণ্ডিডেটৰ ৰেলিভেণ্ট এক্সপিৰিয়েঞ্চ আছে তেওঁলোকক প্ৰিফাৰেঞ্চ দিয়া হ'ব। তো ইচ্ছুক প্ৰাৰ্থীসকলে অতি সোনকালে আবেদন কৰি ল'ব, যিসকলে শ্বপিং মলৰ পোষ্ট বিচাৰি আছিলে। ইয়াৰ পিছতে আজি 2 নম্বৰ পোষ্টটো হৈছে মঞ্জুশ্ৰী টেকন'পেক লিমিটেড হিয়াৰিং ফৰ গুৱাহাটী প্লেণ্ট। পোষ্টটো মুকলি কৰা হৈছে মেইনটেনেন্স ইঞ্জিনিয়াৰ বিভাগত। স্কিল বিচৰা হৈছে গুড নলেজ অফ প্ৰিভেণ্টিভ মেইনটেনেন্স, গুড নলেজ অফ ISBM টেকন'লজি, মেচিনছ মেইনটেনেন্স। He should be diploma BE mechanical experience 4 পৰা 5 বছৰ same field and technology। তো ইয়াৰ কাৰণে এইকেইটা স্কিল বিচৰা হৈছে আৰু এই পোষ্টটোৰ কাৰণে যদি আবেদন কৰিব বিচাৰে, শিক্ষাগত অৰ্হতা ডিপ্ল'মা BE মেকানিকেল বিচাৰিছে। এক্সপিৰিয়েঞ্চ 4 পৰা 5 বছৰ same fieldত and technology ওপৰত এক্সপিৰিয়েঞ্চ বিচৰা হৈছে। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেটটো দিয়া হৈছে 30 জুনলৈকে। যদি পোষ্টকেইটা শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 3 নম্বৰ পোষ্টটো হৈছে ডাইনা ৰুফৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে লোকেল চেলছ অফিচাৰৰ বিভাগত। এক্সপিৰিয়েঞ্চ মিনিমাম 1 বছৰ বিচাৰিছে। শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব। জব লোকেশ্যন কেইটা হৈছে শিৱসাগৰ, ডিব্ৰুগড়, বঙাইগাঁও, মণিপুৰ। তো এইকেইটা লোকেশ্যনত পোষ্টটো মুকলি কৰা হৈছে। চেলাৰী 10 পৰা 15,000 টকা প্ৰতিমাহে দিয়া হ'ব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়'ডাটাখন চেণ্ড কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 28 জুনলৈকে। যদি পোষ্টটো শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। সো বন্ধু বান্ধৱীসকল, এইখিনিতে আপোনালোকৰ কাৰণে এটা সৰু ৰিকুৱেষ্ট। যদি আপুনি আমাৰ চেনেলত নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ একেবাৰে নেপাহৰিব আৰু ভিডিঅ'টো যদি চাই ভাল পায়, ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। ইয়াৰ পিছতে আজি 4 নম্বৰ পোষ্টটো হৈছে নিড ফিমেল টিচাৰ 5 পোষ্ট ফৰ পি স্কুল এট মালিগাঁও। মালিগাঁৱত এখন স্কুলৰ কাৰণে 5টা পোষ্ট মুকলি কৰা হৈছে ফিমেল টিচাৰৰ বিভাগত। শিক্ষাগত অৰ্হতা গ্ৰেজুৱেট হ'লে আবেদন কৰিব পাৰিব। যদি পোষ্টটোৰ কাৰণে ইণ্টাৰেষ্টেড হয়, ইয়াতে যোনটো কণ্টেক্ট নম্বৰ দিয়া হৈছে 9957070417, এই নম্বৰটোত যোগাযোগ কৰি পোষ্টটোৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। লগতে পোষ্টটোৰ বিষয়ে যদি ইয়াতকৈ অধিক আৰু কিবা জানিব বিচাৰে, এই নম্বৰটোত যোগাযোগ কৰি সকলোখিনি ভালদৰে জানি ল'ব পাৰিব। ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 30 জুনলৈকে। যদি পোষ্টটো শ্বৰ্টলিষ্টেড হয়, আপোনালোকক ইণ্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব। ইয়াৰ পিছতে আজি 5 নম্বৰ পোষ্টটো হৈছে HDFC লাইফ বেংকৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে। অসম আৰু ৱেষ্ট বেংগলত পোষ্ট মুকলি কৰিছে। পোষ্টকেইটা হৈছে SDM আৰু CAM। লোকেশ্যনসমূহ হৈছে নৰ্থ গুৱাহাটী, তিনচুকীয়া, ৱখা, নাগালেণ্ড, শিৱসাগৰ, আগৰতলা আৰু বিশালগড়। তো এইকেইটা লোকেশ্যনত পোষ্ট দুটা মুকলি কৰা হৈছে। যদি আপোনালোকে HDFC লাইফ বেংকত কাম কৰিব বিচাৰে, এই লোকেশ্যন কেইটাত যদি কোনোবাই পোষ্ট বিচাৰি আছিলে, এই পোষ্টকেইটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব। ইয়াৰ কাৰণে দৰমহা 2.70 লাখৰ পৰা 75 লাখৰ পৰা
3.45 লাখ পাৰ এনুৱেল ইনকাম হৈ যাব এক্সপিৰিয়েন্স 6 মাহৰ পৰা 1 বছৰ প্লাস BFSR ওপৰত এক্সপিৰিয়েন্স বিচৰা হৈছে আৰু যোনসকলৰ ইনসুৰেন্সৰ ওপৰত এক্সপিৰিয়েন্স আছে তেওঁলোকক প্ৰিফেৰেবল দিয়া হ'ব যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় ইয়াতে যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্ট কেটাৰ কাৰণে আবেদন কৰি ল'ব পাৰিব যেতিয়া আপোনালোকে বায়োডাটা সেন্ড কৰিব তেতিয়া আপোনালোকে এক্সপিৰিয়েন্সটো মেনশন কৰি দিব লাষ্ট ডেট 30 জুনলৈকে দিয়া হৈছে পোষ্ট কেটা যদি শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছত আজি 6 নম্বৰ পোষ্টটো হৈছে we're hiring field executive for our NBFC MFI company UVU Financial তো পোষ্টটো মুকলি কৰা হৈছে field executive বিভাগত NBFC আৰু MFI company ফালৰ পৰা YVU Financial লোকেশন গুৱাহাটীত পোষ্ট কেটা মুকলি কৰিছে কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাছ হলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব বয়সৰ সীমা 20 ৰ পৰা 32 বছৰলৈকে বিচাৰিছে লগতে বাইক থাকিব লাগিব দুচকীয়া বাহন থাকিব লাগিব প্ৰিফাৰেন্স দিয়া হ'ব এক্সপিৰিয়েন্স ইন সিমিলাৰ পজিশন এণ্ড পাৰ্মানেন্ট ৰেসিডেন্ট অফ গুৱাহাটী তো যোনসকল আগতে যদি আপোনালোকে এনেকুৱা ধৰণৰ পোষ্টত কৰি আছিল সেই সকলৰ যোনসকল এক্সপিৰিয়েন্স থকা ক্যান্ডিডেট তেওঁলোকক প্ৰিফাৰেন্স দিয়া হ'ব লগতে যোনজন পাৰ্মানেন্ট গুৱাহাটী ৰেসিডেন্ট তেওঁলোককো প্ৰিফাৰেন্স দিয়া হ'ব যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় এটা যোনটো মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড বায়োডাটাখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ লাষ্ট ডেট দিয়া হৈছে 28 জুনলৈকে যদি পোষ্টটো শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব ইয়াৰ পিছতে আজি 7 নম্বৰ পোষ্টটো হৈছে এক্সিছ বেংকৰ ফালৰ পৰা পোষ্ট মুকলি কৰিছে বিজনেছ ডেভেলপমেন্ট এছ'চিয়েটৰ বিভাগত ভেকেন্সি 10টা পোষ্ট মুকলি কৰা হৈছে টোটেল এক্সপিৰিয়েন্স 1 ৰ পৰা 2 বছৰ বেংকিং সেক্টৰৰ ওপৰত এক্সপিৰিয়েন্স বিচৰা হৈছে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা ক্যান্ডিডেট সকলে এই পোষ্টৰ কাৰণে আবেদন কৰিব পাৰিব লোকেশন তেজপুৰ গুৱাহাটীৰ ৰয়িং আৰু তেজপুৰ তো এইকেইটা লোকেশনত পোষ্ট মুকলি কৰা হৈছে যদি পোষ্টৰ কাৰণে ইন্টাৰেস্টেড হয় অতি সোনকালে আবেদন কৰি ল'ব ইয়াতে আপোনালোকৰ ৰোল এণ্ড ৰেসপন্সিবিলিটিজ লগতে প্ৰিফেড কোনসকলক প্ৰিফেড দিয়া হ'ব সকলোখিনি ধুনীয়াকৈ লিখি দিয়া হৈছে মেনশন কৰি দিয়া হৈছে যদি আপোনালোকে চাব বিচাৰে ধুনীয়াকৈ গোটেই দুইটা পেজ পঢ়ি চাই ল'ব চাই আপোনালোকৰ যদি ক্ৰাইটেৰিয়া লগত মিলে পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব ইয়াৰ কাৰণে আবেদন কৰিবলৈ এটা মেইল দিয়া হৈছে তাতে আপোনালোকৰ আপডেটেড ৰিজিউমখন সেন্ড কৰি পোষ্টৰ কাৰণে আবেদন কৰি ল'ব পাৰিব আৰু যেতিয়া আপোনালোকে এই মেইলত ৰিজিউম পঠিয়াব তেতিয়া আপোনালোকে সাবজেক্ট লাইনত আপুনি কোনটো লোকেশনৰ পৰা আবেদন কৰিছে লোকেশন আৰু আপোনাৰ নেমটো সেন্ড কৰিবলৈ একেবাৰে নেপাহৰিব লাষ্ট ডেট 30 জুনলৈকে দিয়া হৈছে যদি পোষ্ট কেটা শৰ্ট লিস্টেড হয় আপোনালোকক ইন্টাৰভিউৰ কাৰণে যোগাযোগ কৰা হ'ব সো বন্ধু বান্ধৱীসকল আজি দুদিনমানৰ আগতে বঙাইগাঁও পোষ্টটো বিচাৰিছিলে কোনোবাই কমেন্ট কৰিছিলে শপিং মলৰ পোষ্ট বিচাৰিছিলে তো আজি বঙাইগাঁও এটা পোষ্ট মুকলি কৰা হৈছে আৰু শপিং মলৰ পোষ্টটো আপোনালোকৰ কাৰণে লৈ আহিলো আপোনালোকে পোষ্টসমূহ চাব ভালদৰে যদি ইন্টাৰেস্টেড হয় আবেদন কৰি ল'ব আৰু যোনজনে বঙাইগাঁও পোষ্ট বিচাৰি আছিল তেওঁ বঙাইগাঁও পোষ্টৰ কাৰণে যদি আবেদন কৰিব বিচাৰে আবেদন কৰি ল'ব পাৰিব সো এইকিটা আছিল আজি আপোনালোকৰ কাৰণে লৈ অহা প্ৰাইভেট জবৰ আপডেট আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হ'ব ভিডিওটো চাই যদি ভাল পায় ভিডিওটো লাইক আৰু শেয়াৰ কৰি দিবলৈ একেবাৰে নেপাহৰিব আমাৰ চেনেলত যদি আপুনি প্ৰথমবাৰ ভিজিট কৰিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব আমাৰ চেনেলৰ এনে ধৰণৰ প্ৰাইভেট জবৰ আপডেটৰ নটিফিকেশন সমূহ প্ৰতিদিনে পাই থাকিবৰ কাৰণে আজিলৈ মানে পুনৰ এটা জব আপডেট ভিডিওৰ সৈতে লগ পাম অহাকালিলৈ